নমস্কাৰ বন্ধুসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ইংৰাজী নৱবৰ্ষ বুলি জানুৱাৰী 1 তাৰিখে এয়া আজি ওচৰতে থকা আমি আমাৰ ধুনীয়া টুকুৰ ঠাইত পিকনিক খাবলৈ যাম বুলি ভাবিছোঁ। নতুন বছৰ অলপ ফূৰ্তি কৰিম বুলি ভাবিছোঁ। এয়া আমি মাংস কাটি আনি ধুনীয়াকৈ আমাৰ লগৰবোৰে ধুনীয়াকৈ মছলা সানি আছে মাংসত। তাতে আৰু বেছিকৈ তাত বনাই হাই কৰি নাথাকোঁ, মছলা সানি নাথাকোঁ, ঘৰতে বনাই মছলা সানি লৈ গৈছোঁ যাতে তাত গৈ আৰু সোনকালে জুইকুৰা ধৰি মাংসখিনি বনাব পাৰোঁ। এয়া সানি আছে ধুনীয়াকৈ আৰু আমাৰ ওচৰতে আছে। আমি আজিৰ দিনৰ যিটো পৰিস্থিতি চাই আমি বাহিৰলৈ নগ'লোঁ, যাবলৈ বৰ ভয় লগা নিচিনা হ'ল। সেয়েহে আমি ঘৰৰ ওচৰতে আমাৰ এটুকুৰ ধুনীয়া ঠাই আছে, প্ৰতি বছৰ আমি খাই থাকোঁ। সেই ঠাইটুকুলৈ যাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টি। আৰু এইফালে এয়াও হাঁহ লৈ লোৱা হৈছে, এইফালে হাঁহ গুচাই আছে, পাতি হাঁহ তিনিটাকৈ, হাঁহ তিনিটা নহয় 5টা আৰু 2টা আহি আছে, 5টা খাব হাঁহ। আৰু এইফালে আপুনি দেখিলে ব্ৰইলাৰ আছিলে, ব্ৰইলাৰ চিকেন পকৰা বনোৱা হ'ব, ব্ৰইলাৰটো চিকেন পকৰা বুলি কয়। আৰু এয়া হাঁহ ধুনীয়াকৈ বনোৱা হ'ব কোমোৰাৰ লগত। আপোনালোকে চাই থাকিবচোন। আমি গোটেই সকলোৱে একেলগে মিলিজুলি আজি নৱবৰ্ষৰ 1 তাৰিখ উপভোগ কৰিম বুলি ভাবিছোঁ, এনজয়। আৰু এইয়া পানী বান্ধি আছে পানী দিবৰ বাবে। আৰু এয়া আমি যোগাৰ কৰি সকলো যাবলৈ সাজু হৈছোঁ। এয়া আমি সকলোৱে হাতে হাতে কেৰাহী খৰি কিবাকিবি লৈ ওলাই গ'লোঁ। আৰু মোৰ ভাগ্যত পৰিলে খৰি। বৰ কষ্ট হৈছে নিবলৈ, উপায় নাই, নিবই লাগিব, কষ্ট হ'লেও আৰু ধুনীয়াকৈ আজি ফূৰ্তিটো হ'ব। আৰু এয়া ধুনীয়াকৈ হাতে হাতে যোনে যি পাৰে লৈছে। আৰু মানে বস্তু বহুত নিবলগীয়া হয়, যিহেতু 1 কিলোমিটাৰ ঘৰৰ পৰা অলপ দূৰে, আৰু 1 কিলোমিটাৰ হ'লেও 800 মিটাৰমান হ'ব, নিবই লাগিব। আৰু এইফালে গাড়ীও নাযায়, সেইফালে গাড়ী যোৱাখিনি গাড়ী লৈ গ'লো সিহঁতি, গাড়ী নাযায় বাবে এতিয়া কঢ়িয়াবলগীয়া হৈছে আৰু বস্তুবোৰ। আৰু এইয়া আহি আমাৰ গাঁৱৰ মাজেদি যোৱা ৰেল আলিত উঠিছোঁ। ইয়াৰ পৰা যাব লাগিব, ইয়াৰ পৰা বেছি দূৰ নহয়, আৰু ইয়াৰ পৰা আৰু খুব বেছি 400 মিটাৰমান হ'ব। আৰু গৈ আছোঁ আৰু খৰি লৈ বুকি পিনি। চাই থাককচোন ভিডিঅ'টো আপোনালোকে। আৰু জেগাটো কি কোনডোখৰ ঠাইত খালোঁ, বৰ সুন্দৰ ঠাই, সুন্দৰ ঠাইত আমি যি নৱবৰ্ষৰ উপভোগ কৰিলোঁ। আৰু এই আহি আমাৰ পাইছোঁহি, আহি অলপ আৰু 100 মিটাৰমান আছে। এইখন নৈখনৰ ওপৰত চুইচ গেট আছে। আৰু ইয়াৰ চুইচ গেটতে আমি পিকনিক খাওঁ ইয়াতে। আৰু ইয়াতে বহুত ওচৰৰ আৰু দূৰৰ গাঁৱৰ পৰা আহে পিকনিক খাবলৈ, বিভিন্ন ব্যক্তি আহে খাবলৈ। আৰু আজিও তেনেদৰে আছে 3-4টামান পাৰ্টি পিকনিক খাবৰ বাবে আহিছে, এয়া উপভোগ কৰিব লাগিছে। আৰু আহি আমি পালোহি। আৰু এইডোখৰ ঠাই আৰু এতিয়া কেমেৰাত ইমান ভাল নহ'ব পাৰে, ইভাগে চাবলৈ গ'লে বৰ ধুনীয়া সুন্দৰ। এইফালে পানীৰ সুবিধা আছে, সেইবাবে খাবৰ ভাল লাগে। আৰু ইয়াতে চবেই সকলোৱে মিলি এইখন আছে চুইচ গেট। ইয়াতে এয়া আৰু চবেই লেতেৰা কৰি থৈছে, আগতে 25 তাৰিখমানৰ পৰা খাই আছেহি বিভিন্ন পাৰ্টি আহি। য'টোৰ গোটেইখন লেতেৰা কৰি থৈ গৈছে, চফা কৰি থৈ যাব লাগে বস্তুবোৰ খাই পিনি। গোটেইখন চব ডিছবোৰ কেনেকৈ পেলাই থৈ গৈছে, ইয়াত চফা কৰি থৈ যাব লাগে অলপ, তেতিয়া ভাল, জেগাটো কি ধুনীয়া হৈ থাকে। এইটো আৰু উপায় নাই, আৰু আমাৰ মানুহবোৰে ক'লেও নুশুনে। আৰু আহি পিনি এয়া চৌখাৰ কাৰণে যোগাৰ কৰিছোঁ, ইটা শিলগুটি য'ত যেনেকৈ পাওঁ আৰু চৌখা বনোৱাৰ বাবে। আৰু যথেষ্ট পলম হ'ল, আমি আহোঁতে 1-2টামান বাজি গ'ল, 2টামান বাজি গ'ল। এতিয়া টাইমটো 2টা বাজিছিল, 2টা বজাত আহি পাওঁতে অলপ দেৰি হৈছে। তথাপি আৰু সোনকালে যোগাৰ কৰিব লাগে, নহ'লে বেলি পৰিলে আৰু দিগদাৰ হ'ব। আৰু ইয়াত আমাৰ কেৰাহী তেল দি দিয়া হ'ল। আৰু এইফালে চাটনি বনাই আছে। আৰু মই এয়া মোবাইলত ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছোঁ। আৰু ইমানে আৰু পিছৰখিনি নদখুৱাব আপোনালোক। আৰু ইমানতে ভিডিঅ'টো আজি সামৰণি। ভাল লাগিলে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।